1 ডিসেম্বৰ 2025 পৰা সলনি হ'ব সমগ্ৰ ভাৰতবৰ্ষৰ 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। যদি আপুনি ভাৰতবৰ্ষৰ এগৰাকী নাগৰিক বা অসমৰ এগৰাকী স্থায়ী বাসিন্দা তেন্তে আজিৰ এই ভিডিঅ'টো একান্ত মনোযোগৰে সম্পূৰ্ণ শেষলৈকে চাওক, কিয়নো 1 ডিসেম্বৰ 2025 পৰা ভাৰতবৰ্ষৰ কি নিয়ম সলনি হ'ব আৰু আপোনাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰিব সবিশেষ তথ্য জনাই আছোঁ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দৰ্শকসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব আৰু অনাগত দিনত ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব বা বৃহৎ লোকচানৰ সন্মুখীন হ'ব আপুনি। 1 ডিসেম্বৰৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ সলনি হ'ব 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। 1 ডিসেম্বৰৰ পৰা কি নিয়মৰ সাল সলনি হ'ব চাওঁ আহক। 1 ডিসেম্বৰৰ পৰা দেশত আহিব 5টাকৈ নতুন নিয়ম। পেঞ্চন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব নিয়ম। পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব প্ৰভাৱ। নতুন নিয়মেৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব আৰ্থিক প্ৰভাৱ। 1 ডিসেম্বৰৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ মূল্য। বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছৰ দেখিবলৈ পোৱা যাব মূল্যৰ পৰিৱৰ্তন। 1 নৱেম্বৰত 6.50 টকাকৈ হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য আৰু ডিচেম্বৰৰ 1 তাৰিখৰ পৰা অধিক পৰিৱৰ্তনৰ সম্ভাৱনা। পেঞ্চনৰ ক্ষেত্ৰতো 1 ডিসেম্বৰৰ পৰা আহিব বৃহৎ পৰিৱৰ্তন। 30 নৱেম্বৰৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচন কৰিব লাগিব পেঞ্চনৰ স্কিম আৰু 1 ডিসেম্বৰৰ পিছত আপুনি নাপাব এই সুবিধা। জ্যেষ্ঠ নাগৰিকে পেঞ্চন লাভ কৰাৰ বাবে লাইফ চাৰ্টিফিকেট জমা কৰাৰ অন্তিম দিন হৈছে 30 নৱেম্বৰ 2025। 30 নৱেম্বৰৰ ভিতৰত এই কাম আপোনালোকে কৰি ল'ব। 1 ডিসেম্বৰৰ পিছত এই নথি জমা দিয়াৰ বাট বন্ধ হ'ব, অৰ্থাৎ আপোনালোকে জমা দিব নোৱাৰিব আৰু লগে লগে বন্ধ হৈ পৰিব পাৰে আপোনাৰ পেঞ্চন। লগতে বকেয়া কৰ পৰিশোধ কৰাৰ অন্তিম দিন হৈছে 30 নৱেম্বৰ। 1 ডিসেম্বৰৰ পৰা বকেয়া কৰৰ ওপৰত আৰোপ কৰা হ'ব অতিৰিক্ত কৰ আৰু ইন্ধনৰ ক্ষেত্ৰত আহিব দৰ দামৰ বৃহৎ তাৰতম্য আৰু এইদৰে 1 ডিসেম্বৰ 2025 পৰা সলনি হ'ব সমগ্ৰ ভাৰতবৰ্ষৰ 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম আৰু ইয়াৰ ভিতৰত এটাৰ নহয় এটা কিন্তু আপোনাৰ জীৱনত প্ৰভাৱ পৰিব। এই 5টাকৈ গুৰুত্বপূৰ্ণ নিয়মৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। গতিকে যিকেইটা নিয়মৰ কথা আপোনালোকক জনালোঁ, আপোনালোকে এই কামসমূহ 30 নৱেম্বৰৰ ভিতৰত কৰি ল'ব, অন্যথা কিন্তু 1 ডিসেম্বৰৰ পিছত আপোনালোকে বিপদত পৰাৰ সম্ভাৱনা আছে আৰু ইন্ধনৰ দামৰ ক্ষেত্ৰত আহিব পাৰে বৃহৎ তাৰতম্য, অৰ্থাৎ পেট্ৰল ডিজেলৰ দামৰ ক্ষেত্ৰতো বৃহৎ তাৰতম্য আহিব পাৰে। গতিকে আপোনালোকে এই কথাখিনি ভালদৰে মনত ৰাখিব।